আমি নুবুজাকে থকা নাই আমি কৈছো যে সম নাগৰিক সংহিতা সম মানে পুৰুষক বেছি বা মহিলাক বেছি বুজাই আপুনি বুজিয়ে পোৱা নাই যে আমাৰ বুজাব জনা নাই বুজাই দিয়ক এটো নহয় আপুনি শুনিবলৈ তৈয়াৰ নহয় আপুনি শুনি লওক যে এফাৰ্মেটিভ একচন মানে কি হয় ডেফিনিশ্যনটো দিয়ক এফাৰ্মেটিভ একচন মানে কি হয় সম নাগৰিক সংহিতা মানে কি এফাৰ্মেটিভ একচন মানে কি হয় সম নাগৰিক সংহিতা মানে কি ইউনিফৰ্ম সিভিল কোড মানে কি হে কথাটো আপুনি প্ৰথমতে বুজাই দিয়ক আমাক এটো বুজাবলৈ চেষ্টা কৰিছো এটো যদি কাণ বন্ধ কৰি থাকে কাণ বন্ধ কৰে আপুনি কৈছে যে মেৰেজ এক্টত আপোনাৰ মহিলাৰ পক্ষত আছে বুলি কৈছে তাপা ইউনিফৰ্ম সিভিল কোড এতিয়া আমি কৈছো যে ইয়াত সমান অধিকাৰ কিয় দিয়া নাই সেই কথাটো কৈছো আমি অনিছা এই প্ৰশ্নৰ উত্তৰ নাই পুৰা আকাশ দলে পুনৰ এই উত্তৰটো বিচাৰিছে সম প্ৰাঞ্জল দা ইউচিচিৰ যেটো ধাৰণা হেতু আসলে কনস্টিটিউশনাল ডিবেটস সেই সময়তে সংবিধান প্ৰণয়নৰ সময়তে আহিছিলে আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ আপোনাৰ আমাৰ আৰ্টিকুলৰ 44 এটো আছে আসলতে ইউনিফৰ্ম সিভিল কোড আসলতে আনিব পাৰিব সেই কথা আছে কিন্তু ইয়াত কথা এটা হৈছে যে লিভ ইন ৰিলেশনশিপৰ ক্ষেত্ৰত যেটো আনিলে হেতুত আমাৰ বিৰোধিতা আছে মানে কিয় বিৰোধিতা আছে সেই কথাটো মই কম যে মোৰ এটো পাৰ্সোনাল বিৰোধিতা নহয় যে এই লিভ ইন ৰিলেশনশিপ সন্দৰ্ভত এতিয়া মানে ধাৰাবাহিকভাৱে সুপ্ৰিম কোৰ্টত বহুতে গৈও আছে যে আগতেও কোৱা হৈছিল যে লিভ ইন ৰিলেশনশিপটো ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰু সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কি কয় সেই কথা বতৰাবিলাক আমি চাইছো আৰু সংবিধানে আমাৰ অধিকাৰ আমাক যি অধিকাৰ প্ৰদান কৰিছে তাত আঘাত কানিছে নেকি সেই কথাও আমি চাব লাগিব আপুনি যদি চাই যে আমাক সংবিধানে দিছে আপোনাৰ আৰ্টিকল 21 অনুসৰি আপোনাৰ ৰাইট টু লাইফ and personal liberty আমাৰ সকলোৰে আসল জীয়াই থকাৰ অধিকাৰ আছে সমান্তৰালভাৱে আমাৰ ব্যক্তি স্বাধীনতা আছে ব্যক্তি স্বতন্ত্ৰতা আছে হেতু আমাৰ সংবিধানে প্ৰদান কৰিছে হেতু কোনো কাৰণতে কোনবা চৰকাৰে মন গলে হেতু আমাৰ পৰা হৰণ কৰিব নোৱাৰে এতিয়া আপোনালোকে এটা কথা চাব যে লিভ ইন ৰিলেশনশিপ কোনে কৰে লিভ ইন ৰিলেশনশিপ ইয়াত কোৱা হৈছে যে আগতে 21 বছৰ লৰাৰ ক্ষেত্ৰত আৰু আপোনাৰ 18 বছৰ ছোৱালীৰ ক্ষেত্ৰত আছিল এতিয়া ইউচিচিৰ জৰিয়তে লৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত আপোনাৰ 21 কৰিছে হেতু মই বিৰোধিতা কৰা নাই হেতু ঠিকই আছে কিন্তু আপোনাৰ এতিয়া লিভ ইন ৰিলেশনশিপৰ ক্ষেত্ৰত এতিয়া আপোনাৰ সৰকাৰৰ ফালৰ পৰা যে গুটেই ব্যৱস্থাপনাটো আপোনাৰ মনিটৰিং কৰি থকাৰ কথাটো কৈছে সাব ৰেজিষ্ট্ৰাৰৰ ওচৰত আপোনাৰ পঞ্জীয়ন কৰিব লাগিব আৰু সাব ৰেজিষ্ট্ৰাৰে হেতু থানালৈ পঠিয়াই দিব গুটেই মনিটৰিং কৰি থাকিব আপোনাৰ সৰকাৰে মানে ব্যক্তিগত সম্পৰ্কৰ কথাটো সৰকাৰে কেতিয়াও আসলে সমাব নালাগে বুলি আমি ভাবো আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰেজিষ্ট্ৰেচন কৰা মানে এটা ফিস তাত লোৱা হ'ব এতিয়ালৈকে অৱশ্যে ফিস কিমান হ'ব সেই সন্দৰ্ভত আপোনাৰ ইউচিচি যিখন আমাৰ বিল আহিছে তাৰ উল্লেখ কৰা নাই পাছত ৰুলছ বিলাক আহিব তাত আপোনাৰ কিমান টকা কি দিব লাগে সেই কথা বতৰাবিলাক আহিব আৰু আপোনালোকে যদি চাই এটা বস্তু যে এই যে আপোনাৰ এমাহৰ ভিতৰত ৰিলেশনত থকা লৰা ছোৱালী হালে জনাব লাগিব বুলি যে কৈছে আপোনাৰ উপপঞ্জীয়কক আৰু যদি নজনায় তেনেহলে 3 মাহৰ কাৰণে জেল হ'ব বুলি কৈছে এটো ক্ৰিমিনেল অফেন্স বুলি ধৰা হ'ব বুলি কৈছে কিন্তু সুপ্ৰিম কোৰ্টে কি কৈছে সেই কথাটো সুপ্ৰিম কোৰ্টৰ এই ৰেজিষ্ট্ৰেচন সম্পৰ্কত শেহতীয়া জাজমেন্ট এটা আছে দা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হেজ কনষ্টেন্টলি ৰুলড দ্যাট live in a relationship between consenting adults are entirely legal and do not constitute a criminal offense সেই কথাটো সুপ্ৰিম কোৰ্টে কৈছে আৰু আপোনাৰ এই ৰেজিষ্ট্ৰেচনৰ কথাটো যেতিয়া আহিছিল তেতিয়া যি গৰাকী আসলতে ইয়াৰ পিএল দাখিল কৰিছিল তেখেতক কৈছে যে এটো আপোনালোকৰ মাথাত আসলে কেনেকে খেলাইছে হেয়াৰ ব্ৰেইন আইডিয়া বুলি কৈছে মানে হেয়াৰ ব্ৰেইন আইডিয়া মানে কোৰ পৰা মানে ফটোৱা আইডিয়া এটা লৈ আহিছে বুলি কৈছে মানে বৰ্তমান ইমান পৰ্যায়ত আমাৰ হেৰি হৈছে আপোনাৰ আধুনিকতাৰ এটা হেৰি চলিছে এই সময়ছোৱাত এটো মানে লিভ ইন ৰিলেশনশিপটোক এনেকৈ আসলতে চৰকাৰে নিৰীক্ষণৰ ৰখা কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় আৰু আপোনালোকে যদি চাই লিভ ইন ৰিলেশনশিপত যে ইমান ক্ৰিমিনেল কেছ হৈছে তেনেকুৱা কাহিনী নাই কিন্তু মই সাৰ্চ কৰি আছিলো ইন্টাৰনেটত যে লিভ ইন ৰিলেশনশিপত কেইটামান কেছ আছে সেই কেছবিলাকৰ কথা আপোনালোকে জানেই কেইটামান কেছৰ কথা কোৱা হৈছে যে সাহবানু হে তেখেতৰ কেছটো কথা কৈছে মুখ্যমন্ত্ৰীও কৈছে আৰু কেইবাটাও তেনেকুৱা গোচৰ আছে কিন্তু আপোনাৰ ধাৰাবাহিকভাৱে আমি লক্ষ্য কৰি আহিছো লিভ ইন ৰিলেশনত থকা যি সকল আসলতে প্ৰেমিক প্ৰেমিকা তেওঁলোকে যে আপোনাৰ ক্ৰিমিনেল মানে কামকাজত লিপ্ত হৈছে তেনেকুৱা নহয় বা প্ৰেমিকে প্ৰেমিকা হত্যা কৰিছে তেনেকুৱা দুটা ঘটনা হ'ব পাৰে তাতকে বহু বেছি ৰেপৰ ঘটনা হয় তাতকে বেছি ৰেপৰ ঘটনা আমি দেখিছো আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু এটা মই ক'ব লাগিব আপোনালোকক এটো ইউচিচি যেটো লিভ ইন ৰিলেশনশিপ আসলতে ইয়াৰ ৰেজিষ্ট্ৰেচনৰ কথাটো আহিছে ইয়াত লিভ ইনত থকা যুৱকে যদি সন্মতি নিদিয়েও তেতিয়া আপোনাৰ যুৱতী গৰাকী এৰি দিলে আপোনাৰ গুটেই ভৰণ পোষণৰ দায়িত্ব আসলতে ছোৱালীজনীক দিব লাগিব লৰাৰ ক্ষেত্ৰত হৈছে কিন্তু ছোৱালীজনীয়ে যেতিয়া এৰি দিব লৰাজনক তেতিয়া কিন্তু লৰাজনে আপোনাৰ ক্ষতিপূৰণ নাপায় সেই কথাটো ইয়াত ওয়ান সাইড হৈছে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ক্ৰিমিনেল কেছ হ'ব নোৱাৰে বুলি কৈছে ছোৱালীজনীয়ে যদি অভিযোগ দিয়ে তেনেহলে এটো এৰি দিলে ভৰণ পোষণৰ কথাটো প্ৰশ্নটো কেনেকৈ আহিলে
এইটো কাৰণ আদালতে এই ক্ষেত্ৰত কোৱাও নাই বিশেষ নাই কোৱা সেই কথাটোৱে কৈছো মানে মই ইউচিচিৰ কথাটো কৈছো ইউচিচিত কৈছে যে যুৱকজনৰ ক্ষেত্ৰত যুৱকজনে যদি এৰিব খোজে তেতিয়াহ'লে ছোৱালীজনীক ভৰণ পোষণ দিব লাগিব ছোৱালীজনীয়ে যদি এৰিব খোজে ল'ৰাটোক তেতিয়াহ'লে ছোৱালীজনীয়ে ভৰণ পোষণ দিব নালাগে সেই কথাটো ইউচিচিত কৈছে কিন্তু আপোনাৰ এই সুপ্ৰিম কোৰ্টেটো আপোনাৰ এই লিভ ইন ৰিলেশনশ্বিপৰ পক্ষত আছে আৰু সুপ্ৰিম কোৰ্টে কেতিয়াও লিভ ইন ৰিলেশনশ্বিপ ৰেজিষ্ট্ৰেচন কৰিব লাগিব বুলি কোনো এটা জাজমেন্টত কোৱা নাই মই মানে আগৰ জাজমেন্ট বিলাক পঢ়িছো ৰিসেন্ট যেটো জাজমেন্ট ডিৱাই চন্দ্ৰচূড়েটো আপোনাৰ এটা ফালতু কেছ কিয় আদালতলৈ লৈ আহিব লাগে আৰু যি গৰাকীয়ে তাত আপোনাৰ গোচৰ তৰিছিলে তেওঁক আপোনাৰ ফাইন লগাই দিছে আৰু এনেকুৱা কাম ভৱিষ্যতে নকৰিবৰ কাৰণে হকিয়াও দিছে এনেকুৱা কেছবিলাক আমি দেখিছো আৰু মূল কথাটো মই কৈছো যে সংবিধানৰ বিৰোধী হৈছে এটো আচলতে আমাৰ ব্যক্তি স্বাধীনতা আৰু আমাৰ জীয়াই থকাৰ অধিকাৰ